এটা লটাৰী টিকেটৰ ভাগ্য নিৰ্ণয় কৰে মানে 100 টকাত। কিন্তু এইবিলাকে আমাৰ ৰঙিয়া ঢোলকুচিত এনেকুৱা মানে লটাৰী খেল হ'বলগীয়া আজি 5 ডিচেম্বৰত লটাৰী খেলখন নাপাতি এইবিলাক পইচা দুৰ্নীতি কৰি আছে মানে আপোনালোকে গমেই পায়। তো আমিও এটা টিকেট লৈছিলোঁ বা একোটা টিকেট লৈছিলোঁ। টিকেট লৈও একো ফল নাপালোঁ বা ৰিজাল্টটো পালোঁ বা নাপালোঁ, কিবা ভাগ্যত আছিল নাছিল সেইটো একো নাহে। কিন্তু খেলখন ভালদৰে অনুষ্ঠিত কৰিলে ভাল লাগিল হয়। খেলখন পাতিছিলে যিহেতু ইমান মানে কি টকা পইচাৰ কাৰণে বা ঘৰ ডেভেলপমেণ্টৰ কাৰণে এইখিনি বস্তু আপোনালোকে বুজি পায়, আমিও বুজি পাই টিকেট এখন লৈছিলোঁ বা এখন দুখন। তো আপোনালোকেই বুজি পায় কেনেকুৱা হৈছে মানে কি ঢোলকুচি ৰঙিয়াত। তামোলপুৰত হয়, তামোলপুৰত পৰে, আমাৰ ৰঙিয়া কামৰূপ নপৰে, ঢোলকুচিত। তো মানে খেলখনৰ কাৰণে আমি ৰঙিয়াৰ পৰা আমি টিকেট লৈছিলোঁ। লোৱাৰ পিছতো এনেকুৱা হৈছে, আপোনালোকে ভিডিঅ' পাই আছে, নিউজতো পাব। আজি মানে খেলখনত মানে এনেকুৱা কৰিব নালাগিছিলে। কি ক'ম আৰু, টিকেট লৈও আমি মানে ৰিজাল্টটো নাপালোঁ আৰু আজি। চাওঁ কি হয়, পুলিচ আহিছিলে পুলিচ প্ৰশাসনে কি কৰে আৰু সিহঁতৰ ওপৰতে আৰু আমাৰ ৰাইজৰ বা কি সিদ্ধান্ত হয়। আপোনালোকে একমত হ'লে হ'ল, আমিও একমত। এনেকুৱা আৰু নেক্সট টাইম নহয় যাতে।